ভোগেশ্বৰ বৰুৱা জন্মদিন উপলক্ষে ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামাকৰণ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ীক নিযুক্তি পত্ৰ প্ৰদান 2024-2025 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান অসমৰ ক্ৰীড়া ক্ষেত্ৰত 2025 বৰ্ষৰ 3 ছেপ্টেম্বৰ দিনটো এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব কাৰণ সেই দিনটোতে অসম চৰকাৰৰ তৰফৰ পৰা কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয় অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া তথা 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ 3 ছেপ্টেম্বৰৰ জন্মদিনটো ৰাজ্য চৰকাৰে পালন কৰিলে ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে এই দিনটোতে সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামাকৰণ কৰিলে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জীৱন্ত কিংবদন্তি ভোগেশ্বৰ বৰুৱাই নিজ হাতেৰে ফিটা কাটি উদ্বোধন কৰিলে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ তোৰণ খোল তালৰ শব্দত মুখৰিত হ'ল উদ্বোধনী অনুষ্ঠান ক্ৰীড়া জগতৰ কিংবদন্তিলৈ যথাৰ্থ সন্মান প্ৰদানৰ অংশস্বৰূপে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী মহান ক্ৰীড়াবিদৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে নামাকৰণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো অসম চৰকাৰৰ 2025 চনৰ 28 মেত অনুষ্ঠিত কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছিলো যে অৰ্জুন ভোগেশ্বৰ বৰুৱাক আমি জীৱিত কালতে সন্মান প্ৰদৰ্শন কৰিম ৰাজ্যৰ ক্ৰীড়া বুৰঞ্জী আৰু ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমি এজন জীৱন্ত ব্যক্তিৰ নামত এটা অনুষ্ঠান উৎসৰ্গা কৰিছো ইফালে বিগত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ খেলুৱৈয়ে লাভ কৰিছিল মুঠ 74টা পদক ক্ৰীড়ানীতি অনুসৰি চৰকাৰী কৰ্মক্ষেত্ৰত নিয়োজিত নোহোৱা 23 গৰাকী খেলুৱৈ তৃতীয় শ্ৰেণীৰ পদত নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে তদুপৰি বাকী 51 গৰাকী সোণ ৰূপ আৰু ব্ৰঞ্জজয়ী খেলুৱৈ ক্ৰমে 50,000 40,000 আৰু 30,000 টকাৰে পুৰস্কৃত কৰিলে ৰাজ্য চৰকাৰে উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত আমাৰ খেলুৱৈসকলে 74টা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ ক্ৰীড়া নীতি অনুসৰি ইতিমধ্যে চৰকাৰী কৰ্মক্ষেত্ৰত নিয়োজিত নোহোৱা 23 গৰাকী ক্ৰীড়াবিদক আজি আমি অসম চৰকাৰৰ তৃতীয় শ্ৰেণীৰ পদত নিযুক্তি পত্ৰ বিতৰণ কৰিছো ইয়াৰ উপৰিও বাকী 51 গৰাকী সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ী সকলক আমি ক্ৰমে 50,000 40,000 আৰু 30,000 টকাৰে আমি তেখেতসকলক সম্বৰ্ধনা যাচিছো এই অনুষ্ঠানতে অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক 2024-2025 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰাৰ লগতে 2025-2026 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক ক্ৰীড়া বঁটাৰ বাবে শ্ৰীমতী আইকন মিলি অন্যতম ৰাজকুমাৰ নাং মিংবি বৰফুকন অনন্ত বৰঠাকুৰ কোচ অফ দ্য ইয়াৰ মমি কছাৰী কোচ অফ দ্য ইয়াৰ জীৱন বৰা ফিজিকেল ইনষ্ট্ৰাক্টৰ অফ দ্য ইয়াৰ আৰু মনোৰঞ্জন হাজৰিকা ফিজিকেল ইনষ্ট্ৰাক্টৰ অফ দ্য ইয়াৰ আনহাতে দুগৰাকী ক্ৰীড়াবিদক প্ৰদান কৰা হয় ক্ৰীড়া পেঞ্চন
শেহতীয়াকৈ বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউথ গেমছত ৩১টাকৈ পদক অৰ্জনেৰে জিলিকি উঠিছিল অসমৰ খেলুৱৈ প্ৰতিযোগিতাত সোণ ৰূপ ব্ৰঞ্জয়ী খেলুৱৈসকলক ক্ৰমে ২৫,০০০ ১৫,০০০ আৰু ১০,০০০ নগদ ধনেৰে পুৰস্কৃত কৰে ৰাজ্য চৰকাৰে যোৱা ২৮ আগষ্টত সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ মুকুট পিন্ধি ইতিহাস ৰচে গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে সুব্ৰত কাপৰ বিজয়ী দলটিক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকী খেলুৱৈৰ বাবে ৫০,০০০কৈ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় বায়ু সেনাৰ উদ্যোগত আয়োজিত সন্মানীয় সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণত ফাইনেলত পশ্চিমবংগৰ নন্দজাৰ আদিবাসী পাচিলি হাইস্কুলক ৩-১ গলত পৰাস্ত কৰি আমাৰ এই দলটোৱে ইতিহাস ৰচনা কৰিলে আজিৰ এই সভাত আমি খেলুৱৈসকলক সম্বৰ্ধনা জনাইছো আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী খেলুৱৈক ৫০,০০০ টকাকৈ এটা পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত আজিৰ সভাতে মই ঘোষণা কৰিছো উল্লেখ্য যে এই অনুষ্ঠানতে খেল মহাৰণ বিষয়ক গ্ৰন্থ কফি টেবল বুক মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়া অনুৰাগীৰ আশা অসম তথা উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু ৪ বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in